ঈশ্বৰৰ বিষয়ে আমি শুনিম। গতিকে সমষ্টিসকলক বিশ্বসভাৰ গীতৰ অনুষ্ঠানলৈ আগবাঢ়ি যাম আৰু গীত গোৱাৰ বাবে আহ্বান জনাম আমাৰ মাজত উপস্থিত থকা আমাৰ বঙাইগাঁও জিলা শিল্পীৰ মাজৰ এগৰাকী সদস্য বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। আজিৰ এই দিনটো অসমৰ সকলোতে পালন কৰিব আৰু আমাৰ সংগ্ৰামী শিল্পীগৰাকীক সোঁৱৰণ কৰিব। যিয়ে নহওক এটা দিনত হ'লেও আমি তেখেতক যে গোটেই অসমতে তলপাৰ লাগিব, তেখেতৰ গীতৰ সুৰৰে ৰজন জনাই যাব। এটা দিনত হ'লেও যে আমি তেখেতক সোঁৱৰণ কৰিম, স্মৃতিত ৰমন্থন কৰিম, তাৰ কাৰণে আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। এজন মানুহ গীত গায়, গীত ৰচে, ছবি আঁকে, নাচে, সংগ্ৰাম কৰে, নাটক কৰে, অভিনয় কৰে, বঞ্চিত কৃষকৰ মুক্তিৰ হকে সংগ্ৰাম কৰে, হাতত অস্ত্ৰ লয়, আৰু সেইগৰাকীয়ে হৈছে আমাৰ সংগ্ৰামী মহান বিপ্লৱী শিল্পী কলাগুৰু নামেৰে অভিহিত বিষ্ণুপ্ৰসাদ ৰাভা।